যোৰহাটত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে স্কুলত আধাৰ কাৰ্ডৰ পঞ্জীয়ন শিবিৰ যোৰহাটৰ এখন আখাৰী শিক্ষা অনুষ্ঠান অসম ৰাইফল পাব্লিক স্কুলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হৈছে আধাৰ কাৰ্ডৰ পঞ্জীয়ন বৰ্তমান সময়ত অতি প্ৰয়োজনীয় নথিপত্ৰৰ গুৰুত্ব পৰিচয় পত্ৰ হ'ল আধাৰ কাৰ্ড গতিকে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে আৰু বিনামূলীয়াকৈ এই আধাৰ কাৰ্ডসমূহ স্কুলৰ চৌহদৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলৰ নাম পঞ্জীয়ন কৰি আধাৰ কাৰ্ডসমূহৰ ৰেজিষ্ট্ৰেচন কৰি থকা হৈছে বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ পৰিচয় পত্ৰখন বনাবলৈ আধাৰ কাৰ্ডৰ পঞ্জীয়ন কৰা কাৰ্যালয় বিচাৰি নফুৰি বা আধাৰ কাৰ্ডৰ পঞ্জীয়ন কৰা কাৰ্যালয়লৈ নগৈ অসম ৰাইফল পাব্লিক স্কুলত চৌহদতে কাৰ্যালয় পঞ্জীয়ক আহি পঞ্জীয়ন কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে লগতে অভিভাৱকসকলৰো সুবিধা হৈছে আজি অনুষ্ঠানটি 200ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে আধাৰ কাৰ্ড বনাবলৈ নাম পঞ্জীয়ন কৰা দেখিবলৈ পোৱা গৈছে এই ক্ষেত্ৰত স্কুলসহ প্ৰধান শিক্ষক আৰু আধাৰ কাৰ্ডৰ পঞ্জীয়কে পোহৰ লাইভ 8ৰ আগত এনেদৰে মন্তব্য কৰিছে যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট পোহৰ লাইভ 8 আমি ডিব্ৰুগড় কভাৰ কৰিছো বা যোৰহাট আমি এতিয়াহে ফাৰ্ষ্ট টাইম ষ্টাৰ্ট কৰিছো কভাৰ কৰাটো আৰু আসাম ৰাইফলটো ফাৰ্ষ্ট কৰি আছো সেকেন্ড আৰু বেলেগ স্কুলত যোৱা হ'ব আমাৰ এটো সুবিধা হৈছে ষ্টুডেন্টবোৰৰ মানে স্কুলতে সব কাম হৈ গৈছে ক্লাছ এৰি মিলি হতে বেলেগ ফালে যাবলগীয়া মানে অসুবিধাটো হোৱা নাই পেৰেন্টছৰ অকমান প্ৰবলেম হৈছে বাৰু একেলগে সবকেটা স্কুল কভাৰ কৰাটো লেকিন আমি যিমানটো পাইছো সিমানটো কভাৰ কৰিব ট্ৰাই কৰি আছো আজি আসাম ৰাইফল পাব্লিক স্কুল যোৰহাটত আমি আধাৰ কেম্প এটা ৰাখিছো য'ত মানে ল'ৰা ছোৱালীবিলাকে নতুন আধাৰ কাৰ্ড বনাব পাৰিছে আৰু বৰ্তমানলৈকে 200 ল'ৰা ছোৱালী আমি নাম পাইছো যাৰ আধাৰ কাৰ্ড নাই গতিকে এই সুবিধাটো মানে CBSE ফালৰ পৰা দিয়া হৈছে CBSEত আমি এপ্লাই কৰিছিলো আৰু সেইমতে তেওঁলোকে UIDAI কৈছে সেইমতে মানুহ আহিছে আৰু কাৰ্ড বনোৱা হৈছে মানে এটো অতিকে প্ৰয়োজনীয় হৈছে আজিকালি কাৰণ তেওঁলোকৰ পেন নম্বৰৰ কাৰণেও লাগে আধাৰটো জৰুৰী ইউডাইছত দিবলৈ গতিকে এটো এটা ভাল সুবিধা ল'ৰা ছোৱালীবিলাকে পাইছে য'ত যাব নালাগে ইয়াতে সব হৈছে আৰু আমি ভাবো যে এটো ল'ৰা ছোৱালীবিলাকক আৰু অভিভাৱকসকলক এটা সুবিধা পাইছে আৰু সুবিধাজনক হ'ব ধন্যবাদ বিজ্ঞান প্ৰবাহৰ বাবে এটা অনন্য আৰু আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ যোৰহাটৰ বিদ্যা নিকেতন আৰু বিদ্যা ছোৱালীৰ পেইং গেষ্ট আমাৰ ইয়াত উচ্চতৰ মাধ্যমিক স্তৰৰ বাবে পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান জীৱ বিজ্ঞান গণিত ইংৰাজী ৰসায়ন বিজ্ঞানৰ গণিত বিষয়ত প্ৰশিক্ষণ দিয়া হয় আমাৰ ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয় ইয়াত পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান গণিত বিষয়ত অৰ্থনীতি শিক্ষা দান কৰা হয় 15 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে ধ্ৰুৱজ্যোতি শইকীয়া 20 বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতা সম্পন্ন ডক্টৰ সিদ্ধাৰ্থ কুমাৰ ভৰদ্বাজ 25 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে পাপৰি ৰাজকুমাৰে লগতে বিদ্যালয় পৰ্যায়ৰ ইংৰাজী বিজ্ঞান গণিত বিষয়ৰ বাবে অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ লগতে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে দিয়া হয় শিক্ষা লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ শীততাপ নিয়ন্ত্ৰণ কোঠালীৰ ব্যৱস্থাও উপলব্ধ দূৰ-দূৰণিৰ ছাত্ৰীসকলৰ থকাৰ বাবে বিদ্যা ছোৱালী পেইং গেষ্টৰ ব্যৱস্থাও কৰা হৈছে ইয়াত 24 ঘণ্টাই ইনভাৰ্টাৰ বেকআপ পৰিষ্কাৰ পানী সতেজ আৰু পৰিচ্ছন্ন ঘৰত বনোৱা খাদ্য উপলব্ধ হোৱাৰ লগতে ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতিও লক্ষ্য ৰাখি CCTV কেমেৰা কভাৰেজৰ ব্যৱস্থা কৰা হৈছে ঠিকনা KK বৰুৱা পথ গেছনপুৰ যোৰহাট যোগাযোগৰ নম্বৰ 9435435044